আমাৰ দলৰ যিটো পলিচি হিচাপে আমাৰ কাম কাজবিলাক চলি আছে আৰু 15টা সমষ্টিত আমাৰ বুথ ৱৰ্কাৰ বুথ ইনচাৰ্জ তেখেতসকলৰ লগত মিটিংবিলাক চলি আছে। আজি মই গড়েশ্বৰ সমষ্টিৰ এটা ৰিভিউ মিটিং লৈছিলোঁ, যিসকলক আমাৰ বুথ ইনচাৰ্জ হিচাপে দিয়া আছে তেখেতসকলে খুব ভালকৈ কাম কৰি আছে। গতিকে 15টা সমষ্টিত প্ৰত্যেকটা সমষ্টিতে আমাৰ ভাল সংখ্যক ভোটাৰ আছে। চ' 30,000ৰ অধিক ভোটাৰ চবতো আছে, ক'ৰবাত 65,000 ভোটাৰ আছে। চ' সেইকাৰণে আমি এনালাইচিছ কৰি আছোঁ আৰু নতুনকৈ আমাৰ ইয়াত বহুত সমষ্টি হ'ল। টংলা নতুন সমষ্টি, গড়েশ্বৰ নতুন সমষ্টি, ভেৰগাঁও আগতে পানেৰী আছিল নতুন সমষ্টি হ'ল, তেনেকুৱা বহুত সমষ্টিবিলাক আছে। তো সেইবিলাকত বহুত উৎসাহ হৈ ৰাইজে ৰখি আছে। আৰু UPPL যিহেতু শান্তিৰ কাৰণে কাম কৰিছিল, সমন্বয়ৰ কাৰণে কাম কৰিছিল, প্ৰত্যেকটো পিছপৰা জাতি জনগোষ্ঠীৰ পৰিচয় অস্তিত্ব ৰক্ষাৰ কাৰণে কাম কৰিছিলে, এই কথাবিলাক আজি ৰাইজে বহুতখিনি অনুভৱ কৰিছে। আৰু মাটি বাৰীৰ কামবিলাক 24/7 সমাধান কৰা অনলাইন কাম আৰম্ভ কৰিছিলে আৰু BPF এতিয়া এইবিলাক বন্ধ কৰিছে। তো সেইকাৰণে লাহে লাহেকৈ বড়োলেণ্ড অঞ্চলৰ 35 লক্ষ ৰাইজে বুজি পাইছে এই কথাবিলাক আৰু আমি ইয়াৰ কাৰণে ৰাইজৰ লগত ইণ্টাৰেকশ্যন কৰিছোঁ। কাৰণ UPPL একদিনৰ কাৰণে গঠন হোৱা দল নহয়। অনাগত দিনত বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ শান্তি সম্প্ৰীতি সমন্বয় নিৰাপত্তা উন্নয়ন এই কথাবিলাক লৈ পেলাই আমি কাম কৰি থাকিম। আৰু এই নিৰ্বাচনটো অসমৰ নিৰ্বাচন, গতিকে অসমত বহুতখিনি কাম কৰিব লগা আছে। UPPL যিহেতু এটা ৰাজেষ্টাৰ ৰাজনৈতিক দল, আমিও 5 বছৰ কাউন্সিলত চৰকাৰ চলালোঁ আৰু অসমৰ বিভিন্ন ইছ্যুবিলাক যোৱা 78টা বছৰত কি হৈছে আমি গোটেই পৰিৱেশ বুজি পাওঁ। তো সেইকাৰণে আমি অসমৰ কাৰণে কিছুমান পলিচি আমি ঠিক কৰিছোঁ, যিটো নেকি আমাৰ এছেম্বলিত ইলেকশ্যনৰ ইস্তাহাৰ হিচাপে আমি এছেম্বলি ইলেকশ্যনৰ আগত ৰাখিম। আৰু আমাৰ বিধায়কসকল জয় হৈ যোৱাৰ পিছত চৰকাৰ গঠন কৰাৰ পিছত চৰকাৰত থাকি পেলাই সেই সমস্যাবিলাক অসমৰ পাৰ্মানেণ্টলি সমাধান কৰাৰ কাৰণে আমাৰ পৰা কাম কৰা হ'ব। হয়, আপোনালোকে দেখিলে আজি বিধানসভা গড়েশ্বৰ যি 44 নং গড়েশ্বৰ, তো ইয়াত আজি আমাৰ বুথ পৰ্যায়ৰ এটা ইনচাৰ্জ সন্মিলন হ'ল। তো দলীয় যিটো স্থিতি আমাৰ সম্পূৰ্ণ ক্লিয়াৰ, UPPL গড়েশ্বৰ প্ৰাৰ্থীটো প্ৰক্ষেপ কৰিব। আৰু দলীয় বিষয়ববীয়া হিচাপে মই 44 নং যি গড়েশ্বৰ বিধানসভা সমষ্টি, এই নৱগঠিত ইয়াত মই প্ৰাৰ্থিত্ব বিচাৰিছোঁ। আৰু ময়ো সমান্তৰালভাৱে গোটেই সমষ্টিটোৰ প্ৰতিজন নেতাকৰ্মী বা অন্যান্য সামাজিক অনুষ্ঠান সামাজিক ব্যক্তিসকলৰ যোগাযোগত আছোঁ। দলীয়ভাৱে যদি মই প্ৰাৰ্থিত্ব পাওঁ নিশ্চিতভাৱে মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম। কেনেদৰে আগবাঢ়িব, যিহেতু সমস্যা বহুত গড়েশ্বৰ বিধানসভা সমষ্টি? হয়, এইটো একচুৱেলি নতুন সমষ্টি নৱগঠিত। ইয়াৰ যিটো ডেম'গ্ৰাফি সাংঘাতিক জটিল, ইয়াৰ যিটো জনবিন্যাস এইটো এটা জটিল। কিন্তু জটিল বোলাটো ৰাজনীতিত একো নাই। নিশ্চিতভাৱে আমি প্ৰত্যেকেই ৰাজনীতিৰ লগত জড়িত ব্যক্তি। তো আপোনালোকেও গোটেইখিনি কথা চালি জাৰি চাইছে, ইয়াত অসম্ভৱ বোলা একো নাই। তো ৰঙিয়া পাৰ্টৰ যিখিনি এৰিয়া BTCত আছিলে সেইখিনি গড়েশ্বৰত অন্তৰ্ভুক্ত কৰা আছে, তামোলপুৰৰ এটা পাৰ্ট কাটি আনিছে। গতিকে আমি বিগত প্ৰায় 15-20 বছৰ ধৰি আমি ৰাজনীতিৰ লগত জড়িত। আৰু গড়েশ্বৰ যদিও নতুন সমষ্টি, গোটেই এৰিয়া গোটেই চুবুৰী আমাৰ লগত সুসম্পৰ্ক থকা এটা সমষ্টি। বিভিন্ন সামাজিক সংগঠনৰ লগত জড়িত হৈ কাম কৰিছোঁ, ৰাজনৈতিক দলৰ লগত জড়িত হৈ কাম কৰিছোঁ। তো অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰ লগত সম্পূৰ্ণভাৱে আমাৰ যোগাযোগত আছে। গতিকে আমি খুব জটিল বুলি নাভাবোঁ। গতিকে ইয়াৰ যোনেই প্ৰতিদ্বন্দ্বিতা আগ নভৰক কিয় আমি UPPL দলে সম্পূৰ্ণভাৱে সাজু হৈছোঁ। আৰু এইটোৱেই কৈছোঁ যে দলে যিভাৱে যি ইনষ্ট্ৰাকশ্যন দিয়ে ঠিক তেনেকৈ আমি চলি যাম। কিন্তু একদম আমি বদ্ধপৰিকৰ UPPL দল হিচাপে আমি খুব ততাতৈয়াকৈ মানে অগ্ৰণী ভূমিকা লৈ আমি গড়েশ্বৰত কাম কৰিম।